অন্য এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসকলে অপেক্ষা কৰি আছিলে যে ভোটৰ তালিকাৰ নতুন লিষ্ট কেতিয়া মুকলি কৰা হ'ব, PDF ইলেক্ট্ৰল ৰুলছ ফৰ অফ দ্য ইয়াৰ 2024-25 কেতিয়া মুকলি কৰা হ'ব। ইতিমধ্যে 24-25 ভোটাৰ তালিকা মুকলি কৰা হৈছে আৰু কেনেকৈ চাব ইয়াতে আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিয়া হ'ব। ইয়াতে মাৰিব লাগিব ইলেক্ট্ৰল ৰুল 2000 ইলেক্ট্ৰল ৰুলছ ফৰ অফ দ্য ইয়াৰ 2024-25 ইয়াতে আপোনালোকে এইটো ইণ্টাৰফেচটো মুকলি হ'ব আৰু ইয়াতে আপোনালোকৰ যোনটো PDF ইলেক্ট্ৰল ৰুল ফৰ দ্য ইয়াৰ 2024 and 25 তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে অলপ দেৰি অপেক্ষা কৰিব। অপেক্ষা কৰাৰ পিছতে নতুনকৈ ইণ্টাৰফেচ এটা মুকলি হ'ব। মুকলি হোৱাৰ পিছতে ইয়াতে ষ্টেটটো ইয়াতে চিলেক্ট হৈ থাকিব আসাম। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেইটো চিলেক্ট কৰিব লাগিব। ছাপ'জ মই এইটো চিলেক্ট কৰিছোঁ, যিকোনো এটা ইয়াত চিলেক্ট কৰি দেখুৱাইছোঁ। তাৰপিছতে ইয়াতে এছেম্বলিটো আপোনালোকে চিলেক্ট কৰিব লাগিব। এছেম্বলিটো আপোনালোকৰ কি হয় সেইটো দিব লাগিব। এছেম্বলিটো আপোনালোকৰ কি হয় এইটো ইয়াতে চিলেক্ট কৰিব লাগিব। তাৰপিছত ৰোল টাইপটো ইয়াতে কি দিব লাগিব, ড্ৰাফ্ট ৰোল 2024, ড্ৰাফ্ট ৰোল 2025 এণ্ড ফাইনেল ৰোল 2025। ইয়াতে আপোনালোকে ফাইনেল ৰোল 2025টোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে আহিব আপোনালোকৰ কেপচাৰ কোডটো। কেপচাৰ কোডটো আপোনালোকে ইয়াত দেখুওৱা ধৰণে মাৰিব, কোনো ধৰণৰ ভুল নকৰিব। ইয়াতে কেপচাৰ কোডটো যদি অসুবিধা হয় বুজাত তেন্তে পুনৰ আপোনালোকে ৰিফ্ৰেছ কৰি ল'ব পাৰে। ইয়াতে কেপচাৰ কোডটো মাৰিব। কেপচাৰ কোডটো মৰাৰ পিছতে ইয়াতে অকণমান দেৰি অপেক্ষা কৰিব। কেপচাৰ কোডটো মাৰি লৈছোঁ BM7। কেপচাৰ কোডটো মৰাৰ পিছতে ইয়াতে ডাউনলোড চিলেক্ট PDF কৰিব। তাৰপিছত ইয়াতে আহিলে ইয়াত গোটেইকেইটা আহি যাব। ইয়াতে আপোনালোকৰ মৰাৰ পিছত ইয়াতে গোটেইকেইটা আহি যাব। যোনটো আপোনালোকৰ স্কুল হয়, যোনটো স্কুলত আপোনালোকে ভোট দিয়ে আপোনালোকৰ ওচৰে পাঁজৰে, তাতে আপোনালোকে ক্লিক কৰিব। ছাপ'জ মই ইয়াতে চিলেক্ট কৰিছোঁ এটা চেপন হাই স্কুল। ইয়াতে আপোনালোকৰ চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছতে আপোনালোকে ওপৰত যাব। ওপৰত গৈ পিনি সেই ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছতে ইয়াতে অলপ দেৰি প্ৰচেছিং ল'ব। প্ৰচেছ কৰাৰ পিছতে আপোনালোকৰ ডাউনলোডটো সম্পূৰ্ণ হ'ব। যদিহে ডাউনলোড কৰাত কিবা অসুবিধা হয় তেন্তে কমেণ্ট যোগেৰে জনাব। ইয়াতে আপোনালোকৰ গোটেই লিষ্টখন আহি যাব। আপোনালোকে চিন্তা কৰিব নালাগে। যদিহে আপোনালোকৰ এইটো লিষ্টত নাম নাই তেন্তে অন্য এটা চিলেক্ট কৰি ল'ব পাৰে। ইয়াতে আপোনালোকৰ অলপ দেৰি অপেক্ষা কৰিলে গোটেই লিষ্টখন আহি যাব। এইটো এটা আছিলে সৰু সুৰা ইনফৰমেশ্যন। ইয়াতে আপোনালোকৰ ভোটৰ লিষ্টটো কেনেকৈ ডাউনলোড কৰিব লাগে দেখুওৱা হৈছে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে। ধন্যবাদ।